এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল থাম্বনেইলত দেখিছেই যে তেজপুৰ ইউনিভাৰ্চিটি ফালৰ পৰা পোষ্ট ওলাইছে আৰু এই পোষ্টসমূহ কি পোষ্ট আছে আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব গোটেইখিনি ডিটেইলছত ক'ম ভিডিঅ'টো শেষলৈকে চাই ৰাখিব আৰু স্পেচিয়েলি আপোনালোকৰ ইয়াতে আপোনালোকৰ পাৰ ডিটেইলছ অফ পোষ্ট নাম্বাৰ পোষ্ট পে বেঞ্চ গোটেইখিনি দিয়া আছে আপোনালোকৰ ইয়াতে কি এডমিনিষ্ট্ৰেশ্যনৰ পোষ্ট ওলাইছে ইণ্টাৰনেল অডিট অফিচাৰৰ পোষ্ট ওলাইছে ডেপুটি ৰেজিষ্ট্ৰাৰৰ পোষ্ট ওলাইছে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যন লেবৰেটৰী এছিষ্টেণ্টৰ আছে জুনিয়ৰ একাউণ্টেণ্ট ওলাইছে আপাৰ ডিভিজন ক্লাৰ্কৰ ওলাইছে লোৱাৰ ডিভিজন ক্লাৰ্কৰ ওলাইছে মাল্টিটাস্কিং ষ্টাফ মুঠৰ ওপৰত আপোনালোকৰ মানে গ্ৰেড 1ৰ পৰা গ্ৰেড এৰ পৰা আদি কৰি গ্ৰুপ এৰ পৰা গ্ৰুপ চি লৈ মানে সকলো এপ্লাই কৰিব পাৰিব ইয়াতে ধুনীয়াকৈ দিয়া আছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যন 01 এ বেচেলাৰ ডিগ্ৰী ডিচিপ্লিন ইউনিভাৰ্চিটি ফ্ৰম ৰিকগনাইজ মানে আপোনালোকৰ ডিগ্ৰী থাকিবই লাগিব 2 নম্বৰতে লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ UDC বা আপোনালোকৰ প্ৰফিচিয়েঞ্চি ইন টাইপিং কম্পিউটাৰ স্কিলটো থাকিব লাগিব লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে বেচেলাৰ ডিগ্ৰী ফিজিক্সত যদি আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব জুনিয়ৰ একাউণ্টেণ্ট যেটো এডমিনিষ্ট্ৰেশ্যন আছে ইয়াতে বেচেলাৰ ডিগ্ৰী থাকিব লাগিব লগতে আপোনালোকৰ কম্পিউটাৰ নলেজো থাকিব লাগিব আপাৰ ডিভিজন ক্লাৰ্কৰ ইয়াতে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী লাগিবই লগতে কম্পিউটাৰ লাগিব টাইপিং স্পীড লাগিব লোৱাৰ ডিভিজন ক্লাৰ্কত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী লাগিব প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰো লাগিব লগতে টাইপিং স্পীডটো লাগিব মাল্টিটাস্কিং বুলি কওঁতে ইয়াতে আপোনালোকৰ মাল্টিটাস্কিং বুলি কওঁতে এটি MTS মানে ক্লাছ 10 লেভেল লগতে কাৰোবাৰ যদি ITI আছে তেনেহ'লে ITI থকাখিনিও এপ্লাই কৰিব পাৰিব মাল্টিটাস্কিং ষ্টাফ গতিকে এইকেইটা আছিল আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী পোষ্ট আৰু ইয়াতে আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন ৰিচিভ আফটাৰ দ্য লাষ্ট ডেট ইন ইনকমপ্লিট লাষ্ট ডেট কিমান তাৰিখ দিয়া আছে ইয়াতে 05/2024 এডভাৰ্টাইজমেণ্ট নং এইটো ইয়াতে আপোনালোকৰ চ' এইটো আপোনালোক ক্লিয়াৰ কৰি দেখুৱাই আছোঁ এপ্লাই কৰা ছিষ্টেমটো আফটাৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন পৰ্টেল যিটো ডিউলি চাইনড হাৰ্ড কপি যিটো হাৰ্ড কপি আছে আপোনালোকৰ সেইটোৰ PDFটো বাৰু কম্পিউটাৰ মানে আপলোড কৰিবই লাগিব লগতে তেজপুৰ ৰেজিষ্টাৰ্ড ইউনিভাৰ্চিটিৰ ইয়াত এড্ৰেছটো আছে লগতে NOC এইকাৰণে সুধিছে কিছুমানে কিবা কামত জড়িত হৈ থাকিব পাৰে সেইকাৰণে NOC সুধিছে আৰু অনলাইনৰ যিটো ৱেবছাইট আছে সেইটো বাৰু মই ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম তাত গৈ কিনেও পাৰিব মেইনলি আপোনালোকৰ বহুতে এপ্লাই কৰিব নোৱাৰে কিন্তু তথাপিও মানে ডিগ্ৰী লেভেল লগতে হায়াৰ ছেকেণ্ডেৰী হওক মেট্ৰিক পাছে হওক ITI হওক তেওঁলোকেতো এপ্লাই কৰিব পাৰিব গতিকে বহুতখিনিৰ কাৰণে আছে লাষ্ট ডেটটো বাৰু 25 মে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে 5 হ'লে মেলৈকে আছে গতিকে 25 মেলৈকে আছে আপোনালোকৰ মানে অনলাইন যেটো আপোনালোকৰ হাৰ্ড কপি অফ অনলাইন এপ্লিকেশ্যন এলং উইথ ছাপৰ্টিং ডকুমেণ্টছ তাৰে পিছত লাষ্ট ডেট অফ ছাবমিশ্যন ফিল ইন এপ্লিকেশ্যন ফৰ্মখনৰ 15 মে আৰু অনলাইন ষ্টাৰ্ট 28 মাৰ্চ গতিকে অনলাইন সময়সীমা ঠিক টাইমত ঠিক দৰে দিছে গতিকে সকলোৱে যাতে এপ্লাই কৰে ভিডিঅ'টো এইখিনি আছিল কিবা যদি কনফিউজন আছে কমেণ্টত জনালে হ'ল আজিলৈ ইমানেই ধন্যবাদ